हेलो गाइस, আজি ব্ৰইলাৰ মাংস তাৰ বাবে লৈছো মই বিলাহী, পিয়াজ, জ্বলা আৰু মছলা আছে চব মেথি, ধনিয়া, এনেকৈ কালজিৰা কেইটামান আৰু এফালে আছে আদা, নহৰু আৰু এয়া হৈছে মাংস। আজি মই এটা ষ্টাইলত বনাব লৈছো। মাংস লগতে গোটেইখিনি সানি লৈ তেল দিলোঁ আৰু এফালে গোটেইখিনি একেলগে দি দিলোঁ আৰু হালধি দিব পাহৰিছিলোঁ। 5 মিনিটমান এনেকৈ ঢাকি থৈ দিওঁ। এইফালে মোৰ কেৰাহী গৰম হৈছে, তেল দিলোঁ অকণমান, তাৰপিছত মাংস, তেল গৰম হৈ গৈছে, মই মাংসখিনি দি দিওঁ আৰু মাংসখিনি ভজা হৈ গৈছে। এতিয়া মই পানী দিম। মাংস তেল এৰি দিম, তো পানী দিব পৰা হৈছে। মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। চাওক, এয়া তেল এৰি দিলে আৰু মাংস পিঁয়াজখিনি সিজিল। এতিয়া পানী অকণমান দিম। গাইছ চাওক, হৈছেনে? মই বনাব জানিছেনে? হৈ গৈছে এতিয়া। ভাল লাগিছেনে গাইছ? জনাব দেই।